এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে। দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু সেই কাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটো অনুচিত। কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো, সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিন্ধি থাকে যে মোৰ ছোৱালীজনীক আঁচু কৰিবলৈ পঠিয়াইছিলো, তাইৰ লগত কিয় এনেকুৱা হবলৈ পালে। এটা প্ৰসংগ শেহতীয়াকৈ চৰ্চিত লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। এটা তেলডিপুকানি বিতৰ্কত লিপ্ত হৈ পৰিছে, কিন্তু আৰু আপোনালোকে সদৌ অসম ছাত্ৰ সন্থাই নেতৃত্ব কিন্তু এই মুহূৰ্তলৈকে বিষয়টোত নিমাত হৈ আছে। চাওক, দুলীয়াজানৰ পেট্ৰল পাম্প এটা কেন্দ্ৰ কৰি যিটো বিষয় উত্থাপন হৈছে, দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এটা পেট্ৰল পাম্পক লৈ ব্যৱসায়িক সংঘাত। কোনোবা এগৰাকী সিং উপাধিৰ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ী আৰু চাহি উপাধিৰ বিহাৰী সম্প্ৰদায়ৰে আন এগৰাকী ব্যৱসায়ীৰ মাজত এটা পেট্ৰল পাম্প দখলক লৈ হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থ নাই। গতিকে দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা এই ব্যৱসায়িক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ'ব নোৱাৰে কাৰণে ছাত্ৰ সন্থাই এই বিষয়ত চিন্তা কৰাৰ, এই বিষয়ত সময় শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি অনুভৱ কৰা নাই। যিগৰাকী ব্যক্তিৰ কথা আপোনালোকে উল্লেখ কৰিছে, তেখেত সদৌ অসম ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থাই এৰি যাব লগা হৈছিলে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণ চলোৱাৰ অভিযোগত যিগৰাকী ব্যক্তি অভিযুক্ত, ছাত্ৰ সন্থাৰ সেই সদস্যগৰাকী এতিয়াও সংগঠনটোত আছে, তেওঁ এতিয়াও আদালতৰ দুৱাৰ টুকুৰিয়াই আছে, আদালতত আইনী যুঁজ চলি আছে। এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই সেই ঘটনাৰ সন্দৰ্ভতে গঠন কৰি দিয়া 10জনীয়া তদন্ত সমিতিয়ে প্ৰথম প্ৰতিবেদন দাখিল কৰিছে। দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে, য'ত সেই ব্যক্তিগৰাকীৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। গতিকে ছাত্ৰ সন্থাৰ এগৰাকী সদস্যক বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে আৰু সেই কাৰণে ছাত্ৰ সন্থাই তেখেতৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটো অনুচিত। কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, সেই ছাত্ৰীগৰাকীৰ মাকে কৰা ফোনটো, সেই ছাত্ৰীগৰাকীৰ মাকে সময়ে সময়ে আমাৰ সৈতে পতা কথা বতৰাবিলাক আমাৰ মনত এতিয়াও বিন্ধি থাকে যে মোৰ ছোৱালীজনীক আঁচু কৰিবলৈ পঠিয়াইছিলো, তাইৰ লগত কিয় এনেকুৱা হবলৈ পালে, তোমালোকে তাইক ন্যায় দিব নোৱাৰিলা। সেই ছাত্ৰীগৰাকীয়ে আজিও ছাত্ৰ সন্থা কৰি আছে। দেখিছো বহুতে ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত এটা স্থিতি আশা কৰিছিলে, কিন্তু নিজৰ ঘৰৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি লোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। এই সন্দৰ্ভত বহুজনে আমাক সমালোচনা কৰাও পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে। সকলোৱে নিজে এবাৰ সেই কথাটো উপলব্ধি কৰিলেই হ'ল, নিজৰ ঘৰৰ এগৰাকী যুৱতী, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা, আৰু কেৱল প্ৰেমৰ সম্পৰ্ক নহয়, বিয়াৰ প্ৰলোভনেৰে সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত। তেনে প্ৰেক্ষাপটত সদৌ অসম ছাত্ৰ সন্থাই সেইগৰাকী অভিযুক্ত ব্যক্তিৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা, কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈহে সকলোকে অনুৰোধ জনাইছো। আপোনালোকে হেণ্ডকাফ দেখিছে, আমাৰ শিৱজৰীডাললৈ মনত পৰিছে। সেই ছাত্ৰীগৰাকী যিদিনাখন হস্পিটেলত ভৰ্তি হৈছিলে, এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা যেতিয়া সেই আপোনালোকে কৈ থকা যুৱকজনৰ প্ৰতাৰণাৰ বলি হৈ বিয়াৰ প্ৰলোভনেৰে কৰা যৌন শোষণৰ অভিযোগত, সেই অভিযোগৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, সেইগৰাকী যুৱতী এতিয়াও ছাত্ৰ সন্থাৰ সদস্যা। তেওঁ ন্যায় বিচাৰি আজিও ছাত্ৰ সন্থাৰ মজিয়াত মাত মাতি আছে, তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে, আজিও তেওঁ মানসিকভাৱে ভাঙি আছে। গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয়,
আমাৰ সেই চিপজুৰিডাললৈ মনত পৰে। এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে প্ৰাক্তনসকলৰ প্ৰতি আপোনালোকৰ কোনো দায়বদ্ধতা নাই। আপুনি এই প্ৰশ্নটো সোধাৰ কাৰণে মই ভাল পাইছো। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ সন্মান আৰু দায়বদ্ধতাৰ সম্পৰ্ক। আমি তেওঁলোকক সন্মান কৰো, তেওঁলোকে মাতৃ সংগঠনটোক সন্মান কৰে, তেওঁলোক মাতৃ সংগঠনটোৰ প্ৰতি দায়বদ্ধ। আমিও অৰাজনৈতিকভাৱে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি থকা প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ প্ৰতি আমাৰ সন্মান আছে, আমি তেওঁলোকৰ প্ৰতি দায়বদ্ধ। কিন্তু ছাত্ৰ সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে যে ছাত্ৰ সন্থাৰ পৰা যদি কোনোবাই ছাত্ৰ সন্থাৰ অহিত কাম কৰি বহিষ্কৃত হয়, তেওঁলোকে ছাত্ৰ সন্থাৰ প্ৰাক্তন হিচাপে সেই মৰ্যাদাটো নাপায়। এই যিগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ এগৰাকী সদস্যাক যৌন শোষণৰ অভিযোগত অভিযুক্ত, তেওঁ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিলে। গতিকে মই সকলোকে অনুৰোধ কৰিম, ছাত্ৰ সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাক যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ সৈতে তুলনা নকৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম। ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰি আছে। কোনোবা খুব প্ৰতিষ্ঠিত হৈছে, কোনোবা প্ৰতিষ্ঠিত হব পৰা নাই, দুবেলা দুসাঁজ কষ্টৰে খাই আছে, কিন্তু কোনো অনা অসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰল পাম্প দখল কৰিব গৈছে বুলি অভিযোগত আজিলৈকে কোনো প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা অভিযুক্ত হোৱা নাই। গতিকে প্ৰাক্তন সকলক তেখেতৰ সৈতে তুলনা কৰি একাকাৰ নকৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছো। ছাত্ৰ সন্থাৰ পৰা মৰ্যাদা সহকাৰে বিদায় লোৱা আৰু সমাজত মৰ্যাদা সহকাৰে জীৱন ধাৰণ কৰি থকা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী প্ৰাক্তন কৰ্মকৰ্তাৰ প্ৰতি ছাত্ৰ সন্থাৰ সন্মান আছে, সমীহ আছে, ভালপোৱা আছে, দায়বদ্ধতা আছে। কিন্তু আপোনালোকৰ এনে স্থিতিৰ বিপৰীতে গ'লে বহু প্ৰাক্তন ছাত্ৰ নেতাই তেওঁ সপক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে। সকলোৰে নিজস্ব অধিকাৰ আছে, আমি কৈছোৱে সকলোৰে নিজস্ব অধিকাৰ আছে। ছাত্ৰ সন্থাৰ বৰ্তমান আমি নেতৃত্বত আছো। এগৰাকী ছাত্ৰ সন্থাৰ সদস্যা সেই ব্যক্তিগৰাকীৰ বিয়াৰ প্ৰলোভনেৰে যৌন শোষণৰ অভিযোগ তুলিছে। সেই অভিযোগৰ ভিত্তিত সেইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ পৰা এক প্ৰকাৰ পলাই যাব লগা পৰিৱেশৰ সৃষ্টি হৈছিলে বহিষ্কাৰ হোৱাৰ ভয়ত। তেনে প্ৰেক্ষাপটত ছাত্ৰ সন্থাই তেখেতৰ হৈ স্থিতি লোৱাটো অনুচিত আৰু ছাত্ৰ সন্থাৰ পৰা সেইটো আশা নকৰিবলৈ সকলোকে অনুৰোধ জনাইছো। বাকী আন কাৰ কি স্থিতি আছে, এখন গণতান্ত্ৰিক দেশত সকলোৰে স্থিতি লোৱাৰ অধিকাৰ আছে। PNC পেট্ৰল পাম্পত দেখিবলৈ পোৱা গৈছিল যিখন কাজিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল, তাত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰাক দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত ছাত্ৰ সন্থাই তেওঁৰ প্ৰতি কিবা বিশেষ ব্যৱস্থা ল'ব নেকি? সেই ছাত্ৰ সন্থাৰ সদস্যজন 10 মেলৈকে ছাত্ৰ সন্থাৰ পৰা তেখেতে ভাৰ আঁতৰাই বেলেগ এগৰাকীক ভাৰপ্ৰাপ্ত হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দি থৈছিলে। 10 মেৰ পিছত পৰৱৰ্তী পৰ্যায়ত আলাপ আলোচনাৰ মাজেৰে তেখেতক কাৰ্যভাৰ তেওঁ গ্ৰহণ কৰিব নে নকৰিব সেই সিদ্ধান্তটো লোৱাৰ কথা আছিলে। 10 মেৰ পিছত সেই ধৰণৰ কোনো সভা হোৱা নাই। এতিয়া আন এগৰাকী ব্যক্তিয়ে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা পৰিচালনা কৰি আছে। তেখেতে ছাত্ৰ সন্থাৰ দায়িত্বলৈ আৰু ঘূৰি অহাৰ সম্ভাৱনা কমেই আছে আৰু তেখেতক বৰঞ্চ কাৰণ দৰ্শোৱাৰ জাননী দিবলৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাক লগে লগে কোৱা হৈছিলে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমাক জনাইছে যে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিবৰ কাৰণে তেখেতক এতিয়ালৈকে বিচাৰি পোৱা নাই। গতিকে তেখেতক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হ'ব। ছাত্ৰ সন্থাৰ মজিয়াত এই ধৰণৰ কথা কোনো কাৰণত সহ্য কৰা নহ'ব। এটা কথা স্পষ্ট, খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। এতিয়া দেখিছো এটা বিষয়ক লৈ সকলোৰে গা জ্বলিছে, জ্বলাটো উচিত, যে অসমীয়া জাতিক ফ্ৰী মে খানেৱালাহে বুলি কৈছে নেকি? কাৰণ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যক্তি যাৰ বিহাৰত বংশোদ্ভৱ, যিখন বিহাৰ স্বাধীনতাৰ 8টা দশক প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তো দেশৰ আটাইতকৈ অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য, যিখন বিহাৰৰ প্ৰথম আৰু প্ৰধান সমস্যাটোৱে হৈছে পলায়ন। তেওঁলোকে তাত কাম কাজ নাই কাৰণে বেলেগ ৰাজ্যলৈ পলায়ন কৰে, শ্ৰম কৰিবলৈ যায়। গতিকে তেনেকুৱা এখন ৰাজ্যৰ বংশোদ্ভৱ এগৰাকী ব্যক্তিয়ে অসমৰ মানুহে ফ্ৰী মে খানেৱালাহে বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহ'লে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰক্ষীয়ে তেওঁক সোধপোছ কৰিবলৈ লৈ গৈছিলে, আটক কৰিছিলে, এৰি দিছে এতিয়া। আৰক্ষীয়েও স্থিতি স্পষ্ট কৰা উচিত আচলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে, কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে, তেতিয়াহ'লে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যিটো অভিযোগ উত্থাপন কৰিছে, সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে।
তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে কাৰ কথা কৈছে এইটো স্পষ্ট হ'ব লাগে। আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয়, চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো।